সকলোকে নমস্কাৰ ইকুইফাত সায়েন্সলৈ আজি এই ভিডিঅ'টোত আমি আৰু কিছুমান কনভাৰ্সনৰ বিষয়ে চাম য'ত আমি এচিটিলিনক কনভাৰ্ট কৰিম কিছুমান এৰোমেটিক কম্পাউণ্ডছলৈকে গতিকে কেনেকৈ কনভাৰ্সন কৰিম আমি চাম এটা এটাকে ষ্টাৰ্ট কৰিছো কনভাৰ্সন conversion number 1 to acetylene to benzene এতিয়া এচিটিলিন নো কি হয় হেতু বস্তু জানিব লাগিব ঠিক আছে মই আগতেও কৈছো যেতিয়া আমি কনভাৰ্সন বিলাক ডিসকাস কৰিম তেতিয়া আমি স্টার্টিং কোনটো হয় আৰু এন্ড কোনটো হয় মানে কোৰ পৰা কলৈ নিব দিছে সেই বস্তুটো আমি ভালকে জানিব লাগিব এতিয়া এচিটিলিন বুলি কোৱাৰ লগে লগে এচিটিলিনৰ যেটো স্ট্ৰাকচাৰ হেতু আমি জানিব লাগিব আৰু বেনজিনৰ আমি স্ট্ৰাকচাৰ জানো অলৰেডি এটো হৈছে বেনজিন এটো বেনজিন আৰু এচিটিলিন মানে হৈছে ইথাইন অৰ্থাৎ এটা এলিফেটিক কম্পাউণ্ড এৰোমেটিক কম্পাউণ্ড এৰোমেটিক মানে কি ৰিং থাকিব এনেকুৱা সাইক্লিক স্ট্ৰাকচাৰ হ'ব এইবিলাক এৰোমেটিক কম্পাউণ্ড বুলি কয় আৰু এলিফেটিক কম্পাউণ্ড বিলাক হৈছে তোমাৰ নৰমেল যিবিলাক কম্পাউণ্ড গতিকে এচিটিলিন মানে হৈছে ইথাইন যাৰ স্ট্ৰাকচাৰটো হৈছে এনেকুৱা C2H2 বুলি কম আমি বা তোমালোকে যদি লিখিব খোজা এটো হ'ব এনেকুৱা CH ট্ৰিপল বন্ড CH গতিকে এটোৰ পৰা আমাক কনভাৰ্ট কৰিব দিছে কলৈকে বেনজিনলৈকে কেনেকে কনভাৰ্ট কৰিম এটো হৈছে এটা এলিফেটিক কম্পাউণ্ডৰ কনভাৰ্সন টু এৰোমেটিক কম্পাউণ্ড ঠিক আছে এলিফেটিক কম্পাউণ্ড এটাক আমি এৰোমেটিক কম্পাউণ্ডলৈকে কনভাৰ্ট কৰিব লাগিব তো এটো তোমাৰ এনেকুৱা হ'ব তুমি 3 মোল ল'ব লাগিব ইয়াতে কিয় 3 মোল ল'ব লাগিব কাৰণ কেটা আছে কাৰ্বন 1 2 3 4 5 6 ছটা কাৰ্বন আছে গতিকে 3 মোল অফ তেতিয়া কাৰ্বন ছটা হৈ গ'ল আৰু হাইড্ৰোজেন কেটা হ'ল হাইড্ৰোজেন তোমাৰ তেনেকে আহিব আৰু তোমাৰ এনেকে ছটা ললো আমি গতিকে কাৰ্বন ছটা যেহেতু আছে তেনেকে আমি 3 মোল ল'ব লাগিব তাত 3 মোল লৈ পেলে ৰেড হট তুমি যেটো কন্ডিশন হয় ৰেড হট আইৰন টিউব ৰেড হট Fe টিউব ৰেড হট Fe টিউব যদি আমি দি দিও এচিটিলিনত আমি কি পাম বেনজিন পাম C6H6 আমি এটো বেনজিন পাম ঠিক আছে এটো হৈছে আমাৰ বেনজিনৰ স্ট্ৰাকচাৰ কেটাক আছে ছটা কাৰ্বন ছটা হাইড্ৰোজেন হইতে আছে এটো হৈছে স্ট্ৰাকচাৰ অফ বেনজিন আৰু বেনজিনৰ ইকুইভ্যালেন্ট স্ট্ৰাকচাৰটো কি আমি জানো এটো যদি এনেকে ড্ৰ কৰো এনেকে ড্ৰ কৰিব পাৰো আমি গতিকে এটো হৈছে তোমাৰ ৰেড হট আইৰন টিউব যেতিয়া আমি দিম Fe টিউব বুলি নিলিখি তোমালোকে আইৰন টিউব বুলিও লিখিব পাৰা তেতিয়া আমি কি পাম এচিটিলিনৰ পৰা আমি বেনজিন পাম এচিটিলিন হৈছে এটা এলিফেটিক কম্পাউণ্ডৰ পৰা আমি এটা এৰোমেটিক কম্পাউণ্ড বনালো ৰাইট yes so next আমি এটা যাম আৰু next চাম আমি এচিটিলিনৰ কনভাৰ্সনে লৈছো ইয়াতে গতিকে এচিটিলিনৰ পৰা এটা কি কৰিম এটা কনভাৰ্সন জানিলে তোমালোকে মেইন বেনজিনলৈকে নিয়াটোৱে এতিয়া বাকিখিনি কনভাৰ্সন তোমালোকে আগৰ পৰাও ৰিলেট কৰিব পাৰিবা এচিটিলিন টু টলুইন তেতিয়া তোমালোকে এটো নাভাবিবা যে আমি এচিটিলিনৰ পৰা তো বেনজিনহে বনাব জানো এবাৰ আকৌ আমাক টলুইন বনাব দিছেচোন নো হেতু কেতিয়াও নহয় তোমালোকে প্ৰথমতে বেনজিনলৈকে আহা বেনজিনৰ পৰা টলুইন বনাব আমি শিকি থৈ দিছো গতিকে কি হ'ব এটো তুমি যদি এচিটিলিন যদি স্টাৰ্টিং মেটেৰিয়েল লোৱা কি হ'ব এচিটিলিনৰ পৰা বেনজিন বনোৱা 2 মোল এচিটিলিন ললা কি দিবা ৰেড হট আইৰন টিউব দিলা ৰেড হট আইৰন টিউব দিয়াৰ পিছত কি বনিব এটো বনিব তোমাৰ বেনজিন এনেকেও দিব পাৰা তোমালোকে বা C6H5 বুলিও লিখিব পাৰা সেম বস্তু হয় তো এটো হৈছে ৰেড হট আইৰন টিউব দিয়াৰ লগে লগে আমি বেনজিন পাম আৰু বেনজিনৰ পৰা আমি টলুইন বনাব জানো বেনজিনৰ পৰা টলুইন কেনেকে বনাম সেম ৰিএজেন্ট CH3Cl আগতেও শিকিছো আমি CH3Cl আৰু এনহাইড্ৰাছ AlCl3 এটো দিলে আমি কি পাম বেনজিনৰ পৰা আমি টলুইন পাম ঠিক আছে এটো হল টলুইন গতিকে এনেকে দেখি পেলে ভয় খাব নালাগিব যে এচিটিলিনৰ পৰা তো বেনজিনহে বনাব জানো আমি টলুইন বনাব নাজানো বাট যেহেতু আমি বেনজিন জানো আৰু বেনজিনৰ পৰা টলুইন জানো একাৰণে দুটা ষ্টেপৰ ৰিএকচন হ'ব ফাৰ্ষ্টতে তোমালোকে ৰেড হট আইৰন টিউব দিব লাগিব তেতিয়া তোমালোকে বেনজিন পাবা আৰু বেনজিনৰ পৰা টলুইন কনভাৰ্সনটো আমি জানো আমি শিকিছো আগতে গতিকে হেকাৰণে আমি টলুইনৰ কনভাৰ্ট কৰিব পাৰিম তাৰপিছত ঠিক তেনেকে এচিটিলিনৰ পৰা যদি আমি কনভাৰ্ট কৰো এনিলিনলৈকে এচিটিলিন টু এনিলিন সেম প্ৰসেস ফাৰ্ষ্টতে কি বনাম ফাৰ্ষ্টতে আমি কি জানো আমি এটা বস্তুৱে জানো বেনজিন কেনেকে বনে গতিকে বেনজিন যেহেতু বনাব জানো বেনজিনৰ পৰা যাম ঠিক আছে তো এচিটিলিনৰ পৰা প্ৰথমতে বেনজিন বনাই লোৱা C2H2 ৰেড হট Fe টিউব ৰেড হট আইৰন টিউব যদি আমি দি দিও এচিটিলিনত তেতিয়া আমি কি পাম
তেতিয়া আমি বেনজিন পাম তো বেনজিন বনালো ঠিক আছে আৰু বেনজিনৰ পৰা আমি এনিলিন কেনেকে বনাম বেনজিনৰ পৰা এনিলিন বনাবৰ প্ৰচেছটো আছিলে কি ফাৰ্ষ্টতে আমি কি নাইট্ৰবেনজিনলৈকে যাম প্ৰথমতে নাইট্ৰেশ্যন কৰিম নাইট্ৰবেনজিনৰ পৰা গৈ এনিলিনলৈকে যাম গতিকে নাইট্ৰেশ্যন কৰা নাইট্ৰেটিং এজেন্টটো কি হ'ব কনচেন্ট্ৰেটেড H2SO4 প্লাছ কনচেন্ট্ৰেটেড HNO3 কনচেন্ট্ৰেটেড HNO3 গতিকে এইটো হ'ব তোমাৰ ফাৰ্ষ্টতে আহিব নাইট্ৰবেনজিন ঠিক আছে ষ্টেপ বাই ষ্টেপ যাব লাগিব নাইট্ৰবেনজিন বনালো নাইট্ৰবেনজিনক এবাৰ কি কৰিম ৰিডাকশ্যন কৰিম H2 নিকেল H2 নিকেল দিব পাৰা তোমালোকে নহয় বোলে মই জিংক HCl দিম সেয়াও দিব পাৰা 3HCl বহুত বেছি মানে আছে তোমাৰ ৰিএজেন্ট সেইবিলাক দিব পাৰা তেতিয়া তোমালোকে এনিলিন পাই যাবা সো এইটো হৈছে কনভাৰ্সন ফ্ৰম এচিটিলিন টু এনিলিন তোমাক দিব পাৰে নাইট্ৰবেনজিন টু এনিলিন তেতিয়াও এইটো কনভাৰ্সনৰ এইখিনি পাৰ্ট ললে হ'ল তোমাক ক'ব পাৰে বেনজিন টু এনিলিন তেতিয়া তোমালোকে দুটা পাৰ্ট ল'ব লাগিব আৰু যদি এচিটিলিনৰ পৰা কনভাৰ্ট কৰিব দিয়ে গোটেইকেইটা ষ্টেপ লিখিব লাগিব কেতিয়াবা সুধিব পাৰে এচিটিলিন টু এনিলিন কনভাৰ্সন কেতিয়াবা সুধিব পাৰে গতিকে এইটো বস্তু আমি জানিব লাগিব তাৰপিছত আমি যদি আৰু চাও এচিটিলিনৰ পৰা নেক্সট এচিটিলিনৰ পৰা কনভাৰ্ট কৰিব লাগে বেনজিলডিহাইড এচিটিলিন টু বেনজিলডিহাইড এচিটিলিন টু বেনজিলডিহাইড সেম প্ৰসেস এচিটিলিন টু বেনজিলডিহাইড আমি বেনজিনৰ পৰা বেনজিলডিহাইড জানিব লাগিব ঠিক আছে আৰু এচিটিলিনৰ পৰাটো বেনজিন আমি বনাবই পাৰিম C2H2 same condition red hot iron tube red hot Fe tube দি দিলো আমি তেতিয়া আমি কি পালো বেনজিন পালো ঠিক আছে আৰু বেনজিনৰ পৰা আমি বেনজিলডিহাইড কেনেকে বনাম বেনজিনৰ পৰা আমি বেনজিলডিহাইড বনাব লাগিব এইটো হল তোমাৰ বেনজিন ঠিক আছে আৰু বেনজিনৰ পৰা বেনজিলডিহাইড বনাবৰ কাৰণে কি আছিলে CO plus HCl in presence of anhydrous AlCl তোমালোকে এই ৰিএকচন কন্ডিশন বিলাক মনত ৰাখিব লাগিব দেই এই ৰিএকচন কন্ডিশন বিলাক মনত ৰাখিব লাগিব তেতিয়াহে তোমালোকে লাইক ইউ ক্যান ক্যাৰি আউট দ্য কনভাৰ্সনছ তেতিয়া কনভাৰ্সনখিনি ক্যাৰি আউট কৰিব পাৰিবা গতিকে এটা জানিলে এতিয়া এইখিনি যদি জানি লোৱা এতিয়া তুমি এচিটিলিনৰ এই কনভাৰ্সনটো তোমালোকে জানা আৰু তাৰপিছত নেক্সট কনভাৰ্সনটো তোমালোকে জানা গতিকে দুটা কম্বাইন কৰি দিলে তোমালোকে এচিটিলিনৰ পৰা কি বনাব পাৰিবা বেনজিলডিহাইড বনাব পাৰিবা এতিয়া বেনজিলডিহাইড বনি গ'ল তোমালোকে এতিয়া বেনজিলডিহাইড এইটো হ'ব বেনজিলডিহাইড প্ৰথম কথা হৈছে তোমালোকে এই শব্দবিলাকৰ অৰ্থ জানিব লাগিব এতিয়া এচিটিলিন মানে যদি আইডিয়াটো নাথাকে দেন ইউ ক্যান নট প্ৰসিড তোমালোকে আৰম্ভ কৰিবই নোৱাৰা তোমালোকে স্টাৰ্টিং এতিয়া বেনজিলডিহাইড বুলি কোৱাৰ লগে লগে তোমালোকৰ বেনজিলডিহাইডৰ যিটো ফৰ্মুলা সেই ফৰ্মুলাটো মনত আহিব লাগিব ঠিক আছে এইবোৰ কেনেকৈ আহিব যেতিয়া তুমি বাৰে বাৰে লিখি থাকিবা প্ৰেক্টিছ কৰি থাকিবা তেতিয়া ষ্টেপ বাই ষ্টেপ আহি যাব গতিকে এচিটিলিন মানে ভয় খালে নহ'ব এচিটিলিনটো মই শুনাই নাই নামে শুনা নাই কেতিয়াও তেনেকুৱা হ'ব নালাগে এচিটিলিন মানে হৈছে তোমাৰ এইটো হৈছে এটা এলিফেটিক তোমাৰ কাৰ্বন কম্পাউণ্ড য'ত তোমাৰ তিনডাল ডাবল বন্ড থাকিব কাৰ্বন আৰু অক্সিজেন কাৰ্বন আৰু হাইড্ৰজেনৰ এইটো হৈছে এচিটিলিন মই আগতেও কৈছো আগৰ ভিডিঅ' বিলাকত যে এটা বস্তু যদি বেলেগ বেলেগ নাম থাকে বেলেগ বেলেগ নামেদি জানিব লাগিব এতিয়া এচিটিলিনক তোমাক ইথাইন বুলি কৈ দিব কোনোবাই যে ইথাইন টু বেনজিলডিহাইড তুমি যদি ভাবিছা যে মই এচিটিলিনৰ পৰাহে বেনজিলডিহাইড বনাব জানো তেতিয়া নহ'ব ঠিক আছে সেইকাৰণে যদি দুটা তিনিটা নাম আছে দুটা তিনিটা নামো আমি জানিব লাগিব এতিয়া তোমালোকৰ এই কনভাৰ্সনটোতে তোমাক কৈ দিব যে ফ্ৰম ইথাইন ইউ হেভ টু কনভাৰ্ট টু বেনজিলডিহাইড কনভাৰ্সন অফ ইথাইন টু বেনজিলডিহাইড তুমি এচিটিলিনৰ কনভাৰ্সন জানা কিন্তু শব্দটোৰ কাৰণে তোমালোকৰ খেলিমেলি হ'ব পাৰে গতিকে যদি দুটা তিনিটা শব্দ একে অৰ্থ বুজোৱা শব্দ থাকে এচিটিলিন বেনজিলডিহাইড গতিকে সেইটো কেতিয়াবা এনেকৈ কৈ দিব এৰোমেটিক এলডিহাইড চিম্পলেষ্ট এৰোমেটিক এলডিহাইড তো বেনজিলডিহাইড গতিকে তেনেকৈ তোমালোকে বেলেগ বেলেগ নামবিলাকো জানিব অকণমান যত্ন কৰিবা যাতে তোমালোকৰ কনফিউজন নহয় কেতিয়াবা আমি জানি পেলাইও কেতিয়াবা ভুল কৰো কাৰণ আমাৰ সেই নামটোৰ কাৰণে খেলিমেলি হৈ যায় ঠিক আছে গতিকে নামটোৰ কাৰণে যাতে খেলিমেলি নহয় এচিটিলিনৰ কি হয় বেলেগ বেলেগ নাম বেনজিলডিহাইডৰ বেলেগ বেলেগ নাম যদি আছে কি হয় গতিকে সেনেকৈ আমি জানিব লাগিব তাৰপিছত আমাৰ আহিল এচিটিলিন টু বেনজয়িক এচিড এচিটিলিন টু বেনজয়িক এচিড এচিটিলিন টু বেনজয়িক এচিড সেম প্ৰসেস প্ৰথমতে বেনজিন বনাই লোৱা তাৰপিছত আমাৰ দেখা যাব C2H2 red hot iron tube red hot এই ৰিয়েকচনটোক আৰু এটা নাম ক'ব পাৰা তোমালোকে এৰোমেটাইজেশ্যন কিয় ক'ব পাৰি কাৰণ এলিফেটিক কম্পাউণ্ডৰ পৰা এৰোমেটিক হৈছে সো দ্যাট ইজ ওয়াই ইউ ক্যান সে ইট এজ এন এৰোমেটাইজেশ্যন এৰোমেটিক কম্পাউণ্ড বনি আছে গতিকে সেইকাৰণে এৰোমেটাইজেশ্যন বুলিও ক'ব পাৰা red hot Fe tube red hot Fe tube
পালো আমি বেঞ্জিন এতিয়া বেঞ্জিনৰ পৰা বেঞ্জয়িক এচিড কেনেকে বনাম আমি বেঞ্জয়িক এচিড লাষ্ট টাইম কেনেকে বনাইছিলো প্ৰথমতে আমি টলুইনলৈকে গৈছিলো টলুইনৰ পৰা গৈ তাৰ পৰা আমি কি কৰিছিলো অক্সিডেশন কৰিছিলো নহয় জানো তো টলুইন বনাই লোৱা ফাৰ্ষ্ট AlCl এনহাইড্ৰাছ AlCl3 আমাৰ কি বনিলে এইটো বনিছে তোমাৰ এইটো হল টলুইন টলুইন বুলি ক'লে কোনটো ষ্ট্ৰাকচাৰ হয় মনত তোমালোকৰ ইমেজিনেশনটো আহিব লাগিব দেই টলুইন বুলি ক'লে কি হয় এনিসোল বুলি ক'লে কি হয় মানে ইউ হেভ টু বি ফেমিলিয়াৰ উইথ দ্য ষ্ট্ৰাকচাৰ তোমালোকে ষ্ট্ৰাকচাৰ কেইটাৰ লগত ফেমিলিয়াৰ হ'ব লাগিব তেতিয়াহে তোমালোকে এই কনভাৰ্সন বিলাক কৰিব পাৰিবা ঠিক আছে তো এইটো বনালো আমি কি বেঞ্জিনৰ পৰা বনালো আমি এনিলিন সৰি বেঞ্জিনৰ পৰা বনালো টলুইন এতিয়া টলুইনক আমি কি কৰিম আমি কৈছিলো টলুইনৰ পৰা বেঞ্জয়িক এচিড কেনেকে বনাম বেঞ্জয়িক এচিড কেনেকে বনাম যেতিয়া আমি তাক অক্সিডেশন কৰিম বেঞ্জয়িক এচিড মানে এইটো COOH নহয় জানো যেতিয়া বেঞ্জিন ৰিঙত COOH লাগি থাকিব তাক আমি কি বুলি ক'ম বেঞ্জয়িক এচিড বুলি ক'ম এতিয়া কৈছিলো নহয় যে হাইড্ৰোজেনৰ ঠাইত কি হৈছে অক্সিজেন আহিছে তাৰমানে এইটো অক্সিডেশন প্ৰসেছ আৰু অক্সিডেশন প্ৰসেছত আমি কি ইউজ কৰিম অক্সিডাইজিং এজেন্ট আৰু KMnO4 পটাছিয়াম পাৰমাংগানেট এটা ভাল অক্সিডাইজিং এজেন্ট হয় KMnO4 OH এটা বেসিক কন্ডিশনত গতিকে এটা হৈছে তোমাৰ এচিটিলিনৰ কনভাৰ্সন এনেকৈ আমি এচিটিলিনৰ পৰা বেঞ্জয়িক এচিড বনাব পাৰো গতিকে এইকেইটা ইম্পৰ্টেন্ট ৰিয়েকশন এচিটিলিনৰ ইয়াতকে বেছি ৰিয়েকশন ইমান চাব নালাগে নুসুধিব পাৰে তোমালোকক কেতিয়াবা পৰীক্ষাত কিন্তু জানি থোৱাটো দৰকাৰ কেতিয়াবা তোমালোকক কি হয় এই পাৰ্টটো সুধি দিব এচিটিলিনৰ পৰা বেঞ্জিন সুধিব পাৰে গতিকে তোমালোকে বেঞ্জিন যদি জানা বাকি কেইটা পোৰশন তোমালোকে আৰু এইকেইটা ৰিয়েকশনত চাবা দে এইটো ৰিয়েকশনত তুমি অকল এইখিনি বস্তু মনত ৰাখিব লাগে তুমি কেনেকে এচিটিলিনৰ পৰা বেঞ্জিন বনোৱা কাৰণ এই ৰিয়েকশন খিনি যিখিনি পিছত ৰিয়েকশন আমি কৰিছো সেইখিনি অলৰেডি আমি বেঞ্জিনৰ কনভাৰ্সনত শিকিয়ে থৈছো গতিকে এই ৰিয়েকশনটো মেইন এই যি পাঁচটা আমি কনভাৰ্সন কৰিলো এই পাঁচটা যি কনভাৰ্সন কৰিলো আমি এই কনভাৰ্সন খিনি তোমাৰ মেইন কথাটো হৈছে এইটো তোমালোকে এইটো মনত ৰাখিলে হৈ গ'ল আৰু তাৰপিছত তুমি যদি বেঞ্জয়িক এচিডৰ কনভাৰ্সন খিনি জানা জাস্ট এড কৰি গ'লে হ'ল পিছফালে বেঞ্জয়িক এচিডৰ কনভাৰ্সন খিনি কাৰণ এইখিনি অকল বেলেগ তাৰপিছত আমি একে বেঞ্জিনৰ পৰা টলুইন কেনেকে বনালো বেঞ্জিনৰ পৰা নাইট্ৰবেঞ্জিন কেনেকে বনালো বেঞ্জিনৰ পৰা এনিলিন কেনেকে বনালো ঠিক আছে তো এই পোৰশন খিনি মেইনলি মনত ৰাখিলে তোমালোকে বাকিখিনিও কৰিব পাৰিবা এইখিনি কিছুমান ইম্পৰ্টেন্ট ৰিয়েকশন আছিলে আমাৰ এচিটিলিনৰ তো এইখিনি কৰিলো আই হোপ তোমালোকে বুজি পাইছা এবাৰ দুবাৰ লিখি চাবা কোৱেশ্চন এবাৰ দুবাৰ লিখি চালে কনভাৰ্সন খিনি মনত থাকি যাব আৰু তেনেকে আমি বেলেগ বেলেগ কনভাৰ্সনো চাম থেংক ইউ ফৰ ৱাচিং